बाबू আমি কাৰ্যসূচী আৰম্ভ হৈছে পুৱাৰ পৰা পতাকা উত্তোলন তাৰপিছত আমাৰ দ্বাৰ উন্মোচন কৰিলে মৰিগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া সন্মানীয় অনন্ত গগৈ ছাৰে তেখেতে আহি ইয়াত দ্বাৰ উন্মোচন কৰাৰ লগে লগে আজি আচলতে আমাৰ কাৰ্যসূচী মুকলি হ'ল তিনিদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া প্ৰাকৃতিকভাৱে ছাৰে কৈছে প্ৰাকৃতিকভাৱে নিৰ্মিত মঞ্চ প্ৰেক্ষাগৃহ প্ৰাকৃতিকভাৱে দিনৰ পোহৰতে কোনো পোহৰৰ সহায় নোলোৱাকৈ দিনৰ পোহৰতে প্ৰতিদিনে 1:30 বজাকৈ নাট আৰম্ভ হ'ব 1:30 বজাৰ পৰা 4:30 5টা বজাৰ ভিতৰত আমি নাট সামৰি মাৰিম প্ৰতিদিনে দুখন নাটক হ'ব আৰু ইতিমধ্যে আজি দেখিছে যে ভাগশেষ যিখন আমাৰ প্ৰথমখন নাটক আৰম্ভ হ'ব 1:30 বজাৰ লগে লগে আৰু দেওলগা মাছ ইতিমধ্যে তেখেতসকল আহি আমাৰ মাজত উপস্থিত হৈছে দ্বিতীয়খন নাটক 3 বজাৰ লগে লগে আৰম্ভ হ'ব ইয়াৰ দ্বিতীয় দিনা জীৱশ্ৰেষ্ঠ যিখন নাটক এখন জাগিৰোড মহাবিদ্যালয়ৰ যিটো বিভাগ তেওঁলোকৰ এক্টিং বিভাগ আছে তেওঁলোকে কৰিব আৰু পিছৰখন পদ্মপ্ৰিয়া পাকিজা বেগম সকলো প্ৰখ্যাত তেওঁৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী প্ৰখ্যাত অভিনেত্ৰী তেখেতৰ নিজৰ পৰিচালনা অভিনয়েৰে যিখন পদ্মপ্ৰিয়া নাটক দ্বিতীয়খন নাটক অহাকাইলৈ আৰু তৃতীয় তথা শেষ দিনৰ যিখন নাটক থাকিব অহা দেওবাৰে প্ৰথমখন যোগ্যভোগ্য বসুন্ধৰা এইখনো আমাৰ বিশ্বজিৎ ডেকা সকলোৱে জানে এগৰাকী প্ৰথিতযশা পৰিচালক নাট্যকাৰ তেখেত আমাৰ মঙলদৈৰ পৰা যিটো জেংৰাই নাট্যগোষ্ঠী প্ৰখ্যাত নাট্যগোষ্ঠী তেখেতসকল আৰু দ্বিতীয়খন নাটক ছাতিৰ মাক আৰু হাই চেণ্ডেলৰ ফিটা এইখন এখন অতি গুৰুত্বপূৰ্ণ নাটক আৰু বিভিন্ন সময়ত মঞ্চত তেখেতসকলে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে নৱজ্যোতি বৰাৰ পৰিচালনাৰে জ্যোতিশিল্প নগাঁও তেখেতসকলে পৰিচালনা কৰিব গতিকে আমি ভাবোঁ যে যোৱা বছৰ আমি 6খন নাটক কৰিছিলোঁ আৰু ইয়াতে লোকাৰণ্য হৈ পৰিছিলে আমাৰ কোনো মাইক যোগে আমি প্ৰচাৰ চলোৱা নহয় প্ৰাকৃতিকভাৱে আমি ৰাইজক নিমন্ত্ৰণ জনাওঁ আমন্ত্ৰণ জনাওঁ আৰু খুব আন্তৰিকতাপূৰ্ণভাৱে ইয়াত আমি সহৱস্থান কৰোঁ যোৱাবেলি নাটকৰ যিটো অভিজ্ঞতা তাৰ পৰা অনুভৱ কৰিছোঁ যে যিসকল দৰ্শক এবাৰ ইয়ালৈ আহিল তেখেতসকলে ভূয়সী প্ৰশংসা কৰিছে আৰু যোৱাবাৰ আমাৰ শিল্পীৰ পৰা সাংস্কৃতিক কৰ্মীৰ পৰা আৰম্ভ কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ যিগৰাকী বলিউডৰ যিগৰাকী প্ৰযোজক পৰিচালক অভিনেতা চিত্ৰশিল্পী তেখেতক জানে আপোনালোকে ৰাজেন ৰাজখোৱা তেখেত আহি উপস্থিত হৈছিলে আৰু আমি এই আজিৰ যিটো নাটকৰ অনুভৱ আজিৰ দিনটোৰ পৰা আৰম্ভ হ'ব মই ভাবোঁ মৰিগাঁও জিলাখনৰ কাৰণে এটা নতুন চিন্তা আৰু চেতনাৰ এই আমদানি হৈছে আৰু এই অনাগত দিনত অব্যাহত থাকিব আৰু আমি আশা কৰিম আপোনালোকৰ জৰিয়তে সকলো দৰ্শকক আহ্বান জনাইছোঁ কৈছোঁ মাইক যোগে আমি ৰাজহুৱাকৈ খুব প্ৰচাৰ কৰা নাই সীমিত স্থানত 300 দৰ্শকে বহিব পৰা আৰু আমাৰ যোৱা বছৰ শিলৰ ওপৰতো দৰ্শকে অৱস্থান কৰি আমাক যি উৎসাহ জনালে তাৰ কাৰণে পুনৰবাৰ আপোনালোকৰ জৰিয়তে আপোনালোকৰ মাধ্যমৰ জৰিয়তে সকলোকে মনৰ আহ্বান জনালোঁ আহক আজি 1:30 বজাৰ পৰা নাটক আৰম্ভ হ'ব প্ৰত্যেক দিনে দুখন 3 দিনে আপোনালোকে নাটক উপভোগ কৰক ধন্যবাদ এই নাট্যগোষ্ঠীৰ দ্বাৰা নিবেদিত কন্যাকন্দা শিল নাট মহোৎসৱৰ দ্বিতীয় বাৰ্ষিক আজি দ্বাৰ মুকলি হৈছে আৰু এটা বিচিত্ৰ অভিজ্ঞতা আচলতে সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশত মঞ্চ প্ৰাকৃতিকভাৱে নিৰ্মিত প্ৰেক্ষাগৃহ প্ৰাকৃতিকভাৱে নিৰ্মিত এটা অত্যন্ত বিচিত্ৰ অনুভৱ আৰু নাটৰ মই যি ৰিহাৰ্চেল চাইছোঁ অতি সুন্দৰ ইমান প্ৰাকৃতিক পৰিৱেশত তেওঁলোকে নাট প্ৰদৰ্শন কৰিবলৈ আগবাঢ়িছে মই মোৰ শুভ ইচ্ছা জ্ঞাপন কৰিছোঁ আৰু এনেধৰণৰ কাৰ্যসূচীয়ে জিলাখনৰ যিটো কালচাৰেল টুৰিজিম বুলি কয় সেই ক্ষেত্ৰত যথেষ্ট আগবঢ়াই নিব আৰু অত্যন্ত বিচিত্ৰ অভিজ্ঞতা